11 মাৰ্চ তাৰিখে আমাৰ আইনখন বলবৎ কৰা হ'ল। এতিয়া ঘটনাটো হৈছে যিটো পৰিস্থিতি হৈছে যে আজি যোৱাকালি এটা বিশেষ তথ্য আমাৰ ওচৰলৈ আহিছে যে বাংলাদেশত ৩৯ লাখ হিন্দু বাংলাদেশী নিৰুদ্দেশ হৈছে। আৰু এই নিৰুদ্দেশ হোৱা সময়ছোৱাটো হ'ল 2016 চনৰ 26 জুলাইত প্ৰথম এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন মোদী চৰকাৰে উত্থাপন কৰিছিল। তেতিয়াৰ পৰা 2022 চনলৈকে বাংলাদেশৰ যিটো লোকপিয়ল 2022 চনৰ সেই লোকপিয়লৰ তথ্যমতে ৩৯ লাখ বাংলাদেশী হিন্দু বাংলাদেশী তাতে হ্ৰাস পাইছে। এইটো এটা অতি ভয়ানক তথ্য। আৰু যিহেতু বাংলাদেশৰ অসম এখন চুবুৰীয়া ৰাজ্য হিচাপে আজি এইটো কথা আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে ইয়াৰে সৰহসংখ্যক বাংলাদেশী নিৰুদ্দেশ হোৱা বাংলাদেশীয়ে অসমলৈকে আহিছে। এতিয়া ঘটনাটো হৈছে যে এতিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ আগত এটা কথা খুব চৰ্চা হৈছে যে মোদী গেৰেণ্টি। ভাৰত চৰকাৰৰ গেৰেণ্টি নহয়, ভাৰতৰ গেৰেণ্টি নহয়, এজন ব্যক্তিৰ নামত যে মোদী গেৰেণ্টি বুলি ক'লে আমাৰ এটা কথাই মনত পৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে যে 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব। এইটো আছিল প্ৰথম অসমৰ জনগণক সম্বোধন কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোদী গেৰেণ্টি। আৰু সেই মোদী গেৰেণ্টিৰ 16 মে'ৰ পিছত তালি টোপোলা বান্ধি যোৱাৰ যি তেখেতৰ গেৰেণ্টি আছিল, সেই গেৰেণ্টিৰ বিপৰীতে এতিয়া আমি ৩৯ লাখ হিন্দু বাংলাদেশীৰ বোজা ল'ব লগা হৈছে। আজি যিখন আইন বলবৎ কৰিলে, আজি 1951 চনৰ পৰা 1971 চনলৈকে আমি 20 বছৰৰ অতিৰিক্ত বোজা ল'বলৈকে 855 জন শ্বহীদ আমাৰ অসম আন্দোলনত শ্বহীদ হৈছিল। এতিয়া 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে বিদেশী নাগৰিকত্ব দিয়াৰ কাৰণে এই আইনখনৰ জৰিয়তে ব্যৱস্থা কৰিলে, যাৰ ফলত অতিৰিক্ত 1971 চনৰ পৰা অতিৰিক্ত 43 বছৰৰ আমি বোজা ল'ব লাগিব। আপোনালোকে জানে যে বাংলাদেশৰ 2022 চনৰ যিটো লোকপিয়লৰ তথ্যমতে বাংলাদেশত জনসংখ্যা 16,51,58,616 জন আছে। আৰু এই তথ্যমতে 2022 চনৰ তথ্যমতে বাংলাদেশৰ হিন্দু বঙালী জনসংখ্যা 1,31 লাখ। হিন্দু বঙালী বাংলাদেশত এই লোকপিয়লৰ তথ্যমতে 1,31 লাখ হিন্দু বাংলাদেশী বাংলাদেশত আছে। কিন্তু আশ্চৰ্যৰ কথা যে দ্য হিন্দুত প্ৰকাশিত 2016 চনৰ 23 জুনৰ বাতৰি অনুসৰি 2016 চনত বাংলাদেশৰ জনসংখ্যা আছিল 1,70 লাখ। তাৰমানে 2016 চনৰ 26 জুলাইত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰথম উত্থাপন কৰিছিল। আৰু এই তথ্য হিন্দুৰ তথ্যমতে 1,70 লাখ বাংলাদেশী আছিল। অকল সেয়াই নহয়, বাংলাদেশৰ ব্যুৰো অৱ ষ্টেটিষ্টিক্সৰ তথ্য অনুসৰি 2015 চনৰ ডিচেম্বৰত বাংলাদেশত হিন্দুৰ জনসংখ্যা 1,70 লাখ আছিল। তাৰমানে 29 লাখ যেতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন প্ৰথম আনিছিল 2016 চনৰ 26 জুলাই, তেতিয়াৰ পৰা 2022 চনৰ বাংলাদেশৰ লোকপিয়লত তথ্যত এইটো কথা স্পষ্ট হৈ গৈছে যে 29 লাখ বাংলাদেশী নিৰুদ্দেশ হৈছে। তাতকৈ ডাঙৰ তাৎপৰ্যৰ কথাটো হৈ গ'ল যে 2014 চনত বাংলাদেশত জনসংখ্যা আছিল 1,55 লাখ 2014 চনত। আৰু 2015 চনত সেই জনসংখ্যা বাঢ়ি 1,70 লাখ হৈছিল। অৰ্থাৎ এটা বছৰত 15 লাখ বাংলাদেশত জনসংখ্যা বৃদ্ধি হৈছিল। 1,55 লাখ আছিল 2014 চনত, 2015 চনত সেইটো গৈ 1,70 লাখ। আৰু এই তথ্যটো আমাৰ নহয়, বাংলাদেশ ব্যুৰো অৱ ষ্টেটিষ্টিক্সৰ তথ্য। আপোনালোকে সকলোৱে জানে যে 5 ফেব্ৰুৱাৰী 2013 চনত বাংলাদেশত এটা ডাঙৰ মুভমেণ্ট এটা হৈছিল, আন্দোলন এটা হৈছিল। ৰাজপথত লাখ লাখ মানুহ ওলাই আহিছিল, প্ৰায় 14 লাখ মানুহ ওলাই আহিছিল।
এই মুভমেণ্টটোৰ নাম কয় শাহবাগ মুভমেণ্ট। শাহবাগ মুভমেণ্ট যিটো হৈছিল, সেই মুভমেণ্টটো কি কাৰণত হৈছিল যে বাংলাদেশৰ এটা ৱাৰ ট্ৰিব্যুনেলত বাংলাদেশত 1971 চনৰ দেশ বিভাজনৰ যেতিয়া পাকিস্তানৰ পৰা পূব পাকিস্তান ভাগ হৈছিল, তেতিয়া দুজন ব্যক্তি বিশেষকৈ, এজন হ'ল চাকা চৌধুৰী, বিএনপিৰ খালেদা জিয়া মন্ত্ৰীসভাৰ তেওঁ মন্ত্ৰী আছিল, আৰু এগৰাকী আছিল কাদের মোল্লা, তেওঁ জামায়াতে ইছলামীৰ নেতা আছিল। এই কাদের মোল্লা আৰু চাকা চৌধুৰীক লাইফ ইম্প্ৰিজনমেণ্ট, যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। তেওঁলোকে হিন্দু মাছাকাৰ কৰাৰ কাৰণে 1971 চনৰ পৰৱৰ্তী হিন্দু মাছাকাৰ কৰাৰ কাৰণে তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল। আৰু কৰাৰ পিছত শেখ হাছিনা চৰকাৰে যি ট্ৰিব্যুনেল গঠন কৰিছে, এই ট্ৰিব্যুনেলে লাইফ ইম্প্ৰিজনমেণ্ট দিয়াৰ পিছত বাংলাদেশৰ জনগণে ৰাজপথত ওলাই গৈছিল যে লাইফ ইম্প্ৰিজনমেণ্ট দিলে নহ'ব, তেওঁলোকক ফাঁচি দিব লাগিব। আৰু এই ফাঁচি দিয়াৰ যি জনগণৰ অভ্যুত্থান হৈছিল যে এই দুগৰাকী ব্যক্তি যোনে হিন্দু মেছাকাৰত জড়িত আছিল তেওঁলোকক ফাঁচি দিব লাগে, দিয়াৰ লগে লগে ৱাৰ ট্ৰিব্যুনেলে এটা সিদ্ধান্ত ল'লে যে তেওঁলোকক ফাঁচি দিয়া হ'ব। আৰু সেই মৰ্মে 2015 চনৰ নৱেম্বৰ মাহত তেওঁলোক দুইগৰাকীক ফাঁচি দিয়া হ'ল, যাৰ ফলত বাংলাদেশত থকা হিন্দু আৰু সেই সময়ত যিসকল বাংলাদেশৰ পৰা হিন্দু পৃথিৱীৰ বিভিন্ন ঠাইলৈ ওলাই গৈছিল, তেওঁলোক এটা আশ্বস্ত হ'ল, এটা পৰিৱেশ সৃষ্টি হ'ল যে বাংলাদেশ হিন্দুৰ বাবে এটা সুৰক্ষিত ঠাই। তাৰপিছত 15 লাখ, মাত্ৰ এক বছৰত 15 লাখ বাংলাদেশত জনসংখ্যা, হিন্দুৰ সংখ্যা বৃদ্ধি হ'ল। কিন্তু আটাইতকৈ দুৰ্ভাগ্য আৰু তাৎপৰ্যৰ বিষয় যে 2016 চনৰ 26 জুলাইত এই সিদ্ধান্তটো লোৱাৰ লগে লগে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট পাৰ্লিয়ামেণ্টত প্ৰথমবাৰৰ পৰা অনাৰ লগে লগে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল যে ভাৰতবৰ্ষই যে হিন্দু বঙালীসকলক সংস্থাপিত কৰিব, আৰু সেইটো হৈ আছে, আপোনালোকক মই ক'ম অলপ পৰৱৰ্তী। যাৰ ফলত 2016 চনৰ পৰা 2022 চনৰ এই সময়ছোৱাত 39 লাখ হিন্দু বঙালী নিৰুদ্দেশ হ'ল। আজি এই চৰকাৰখনে নৰেন্দ্ৰ মোদীৰ যি গেৰেণ্টি আছিল যে 16 মে'ৰ পিছত তালি টোপোলা দিব, কিন্তু এই চৰকাৰখনে আচলতে অসমৰ জনগণৰ লগত বিট্ৰে কৰিছে। এই আইনখন আনি তেওঁলোকে প্ৰথম কথা হৈছে অসম চুক্তিক নস্যাৎ কৰিছে, 855 জন শ্বহীদক অপমান কৰিছে, বিদেশী 43 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা লয়। দ্বিতীয় কথাটো হৈছে 2018 চনৰ 8 মাৰ্চত প্ৰথমবাৰৰ বাবে অসমত বাংলাদেশৰ ৰাষ্ট্ৰপতি আহিছে, আব্দুল হামিদ। বাংলাদেশৰ ৰাষ্ট্ৰপতি অহাৰ পিছত অসম চৰকাৰে এবাৰৰ বাবেও আনুষ্ঠানিকভাৱে নকলে, হিন্দু বঙালী বুলি মই নকওঁৱে, মুছলমান বঙালীয়ে হওক বা মুছলমান ধৰ্মাৱলম্বী লোকেই হওক বা হিন্দুৱে হওক, বাংলাদেশী বিদেশীক বিতৰণ কৰিব লাগে, এক্সট্ৰাডিশ্যন ট্ৰিটি এখন হ'ব লাগে, সেই বিষয়ে আনুষ্ঠানিকভাৱে এবাৰৰ কাৰণে বাংলাদেশৰ ৰাষ্ট্ৰপতিক গুৱাহাটীত ৰাজ আতিথ্য দিয়া হ'ল, কিন্তু এবাৰৰ কাৰণে নকলে। যাৰ ফলত বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে বাংলাদেশত সাংবাদিকে প্ৰশ্ন কৰাৰ লগে সেই সময়ত NRCৰ প্ৰক্ৰিয়াও চলি আছিল, ক'লে যে বাংলাদেশত অসমততো কোনো বাংলাদেশী নাই, অসমত কোনো বাংলাদেশী নাই, চৰকাৰে এবাৰৰ কাৰণে আমাৰ আনুষ্ঠানিকভাৱে নকলে। আজি অতি দুখৰ বিষয় এইটো এটা যে এই চৰকাৰে যি অসমৰ জনগণৰ লগত যি প্ৰতাৰণা কৰিছে, এইখন আইনখন আনিটো প্ৰতাৰণা কৰিলে, আৰু তেওঁলোকে বাংলাদেশৰ লগত যি মিতিৰালি কৰি অসমত এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে যে হিন্দু বঙালীৰ নামত বা হিন্দু মুছলমানৰ নামত এটা যি সকলো ক্ষেত্ৰতে তেওঁলোকে বাংলাদেশী কৈ এটা যিটো পৰিৱেশ সৃষ্টি কৰিছে, কিন্তু সঁচা অৰ্থত তেওঁলোকে বাংলাদেশী সংস্থাপিত কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। আজি বসুন্ধৰাত কিমানজন অসমৰ খিলঞ্জীয়া মানুহে মাটি পালে আপোনালোকে কওক, যে আজি বসুন্ধৰাৰ একমাত্ৰ উদ্দেশ্যটোৱে হ'ল যে এই যি সংযোগ, এইটো অতি তাৎপৰ্যৰ বিষয় যে বসুন্ধৰাৰ জৰিয়তে চৰকাৰে কিমান মাটি, চৰকাৰী মাটি কিমান আছে তাৰ হিচাপটো ওলাব বিচাৰে। কাৰণ এই বসুন্ধৰাৰ জৰিয়তে পৰৱৰ্তী সময়ত মই তথ্য সহকাৰে আপোনালোকক কম, এই বসুন্ধৰাৰ জৰিয়তে এই আইনৰ জৰিয়তে যি বাংলাদেশী অসমলৈ আহিলে বা 29 লাখ যে নিৰুদ্দেশ হ'ল, এওঁলোকক সংস্থাপিত কৰাৰ কাৰণে ট্ৰাইবেল বেল্ট আৰু ব্লকত, আগতেতো ট্ৰাইবেল বেল্ট আৰু ব্লকত অকল ট্ৰাইবেল মানুহৰ কথা আছিল, এতিয়া বসুন্ধৰাৰ আপোনালোকে চাব যে তাত SCৰ কথাটো আহিছে, SC লোককো সংস্থাপিত কৰে। কি SC?
যে বাংলাদেশৰ পৰা অহা নমক্ষুদ্ৰ যিসকল লোক তেওঁলোককো ট্ৰাইবেল বেল্ট আৰু ব্লকত সংস্থাপিত কৰা আৰু এই উদ্দেশ্যটোৱে চৰকাৰৰ এই বসুন্ধৰা কৰাৰ উদ্দেশ্যটো হ'ল যে সকলো চৰকাৰী মাটিৰ তথ্য লৈ এই বাংলাদেশৰ পৰা অহা লোকসকলক কা আইনৰ জৰিয়তে তেওঁলোকে যি নাগৰিকত্ব পাব এই নাগৰিকত্বৰ জৰিয়তে তেওঁলোকে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হ'বলৈ গৈ আছে আৰু ইয়াৰ তথ্য সহকাৰে মই পৰৱৰ্তী সময়ত আপোনালোকৰ ওচৰত তথ্য সহকাৰে সংবাদ মেল কৰিম।